কথাটো বুজিছেনে নাই? তুলিৰামে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰে, হয়নে নহয়? তুলিৰাম ৰংঘনে নৰেন্দ্ৰ মোদীলৈ ভয় কৰে, হয়নে নহয়? আৰু তুলিৰাম ৰংঘনে ট্ৰাইবেল মানুহ হৈও হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰে, হয়নে নহয়? আৰু কোনো চাৰেণ্ডাৰ কৰা মানুহে কেতিয়াও অধিকাৰ কাঢ়ি আনিব নোৱাৰে। কথাটো বুজিছেনে নাই? কোনো চাৰেণ্ডাৰ কৰা মানুহে অধিকাৰ কাঢ়ি আনিব নোৱাৰে। তুলিৰাম ৰংঘনে কয়লাৰ পৰা পইচা খাব পাৰিব, ৰাস্তাৰ নামত অহা পইচা আধা খাই দিব পাৰিব, বুজিছেনে নাই? আৰু আপোনালোকক কেতিয়াবা কেতিয়াবা গাহৰি মাংস আৰু মদো খুৱাব পাৰিব, কিন্তু তুলিৰাম ৰংঘনে কেতিয়াও 244A কাৰ্বি আংলঙৰ মানুহৰ কাৰণে আনি দিব নোৱাৰে। কথাটো বুজিছেনে নাই? সঁচাকে বুজিছেনে নাই? মই কাৰ্বি ভাষা নাজানো, মই জনা হলে কাৰ্বি ভাষাত কলোহেঁতেন, এইটো ক'ব পাৰিব লাগিছিলে। কাৰ্বিসকল অসমৰ কলম্বাছ কোনে কৈছিলে? বিষ্ণুৰাভাই। বিষ্ণুৰাভাই কৈছিলে, বড়ো নেতা অসমৰ আটাইতকৈ ডাঙৰ বিপ্লৱী বিষ্ণুৰাভাই কৈছিলে যে অসমখন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে অসমৰ প্ৰথম মানুহ হ'ল কাৰ্বিসকল। বুজিছেনে নাই? মোৰ গুৰু বিষ্ণুৰাভাই কৈছিলে, মোৰ গুৰু বিষ্ণুৰাভাই কৈছিলে যে অসমৰ প্ৰথম মানুহবিলাক হ'ল কাৰ্বি মানুহ। আৰু সেই বিষ্ণুৰাভাই কৈ যোৱা অসমৰ প্ৰথম মানুহ কাৰ্বি মানুহবিলাকক মই আজি এইডোখৰত আপোনালোকে বহি থাকোঁতে এজন এজনকে সুধিছিলো, মহিলাবিলাকক সুধিছিলো, মতা মানুহবিলাকক সুধিছিলো। মই সুধিছিলো যে আপুনি কি কৰে, চাকৰি কৰে নে অন্য কি? মই ইয়াত যিমান মানুহ লগ পালো, যিমান মানুহ মই 100 মান মানুহক সুধিলো, 100 মান মানুহে ক'লে যে আমি চবেই খেতি কৰো নহলে হাজিৰা কৰো। হয়নে? খেতি কৰো নহলে হাজিৰা কৰো, হয়নে? তাৰপিছত মই সুধিলো যে আপোনালোকৰ ঘৰবিলাক পকা নে কেঁচা? মোক এজন মানুহে মাত্ৰ ক'লে যে আমাৰ ঘৰটো পকা। বাকী মই 100 জনৰ ভিতৰত এজন মানুহে পকা বুলি ক'লে, মোক 99 জনে ক'লে যে আমাৰ চবৰে ঘৰ কেঁচা। হয়নে? মই সুধিছিলো যে আপোনালোকে কি পানী খায়? চৰকাৰৰ টেপৰ পৰা অহা পানী খায় নে ক'ৰ পৰা খায়? কৈছে আমাৰ পাহাৰৰ পৰা অহা পানী খাওঁ, জুৰিৰ পৰা। কৈছিলে যে আমি কুঁৱাৰ পানী খাওঁ আৰু দমকলৰ পানী খাওঁ, টিউবৱেল বুলি কৈছিলো। টিউবৱেলৰ পৰা খাওঁ এনেকে কৈ আছিলে, হয়নে? আপোনালোকে চাওক, কাৰ্বি মানুহৰ দাঁতকেইটা চাওক, ভিতৰত চব ক'লা ক'লা হৈ গৈছে, কাৰণ আজিও কাৰ্বি মানুহে আইৰণ থকা পানী খাই আছে। অসমৰ আটাইতকৈ পুৰণি, অসমৰ আটাইতকৈ খিলঞ্জীয়া, অসমৰ আটাইতকৈ ভূমিপুত্ৰ মানুহবিলাকৰ ঘৰবিলাক যদি কেঁচা আৰু আটাইতকৈ পুৰণি মানুহবিলাকৰ যদি চাকৰি নাই, তেতিয়াহ'লে কাৰ চাকৰি আছে অসমত? হয়নে নহয়? যেতিয়ালৈকে কাৰ্বি আংলঙৰ প্ৰত্যেকজন মানুহৰ ঘৰ পকা নহ'ব, লেট্ৰিনটো যেতিয়ালৈকে টাইলছ লগাব পৰা নহ'ব, যেতিয়ালৈকে প্ৰত্যেকৰ ঘৰত এখনকৈ 4চকীয়া গাড়ী নহ'ব, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়ুৱাব নোৱাৰিব, আৰু যেতিয়ালৈকে মাক দেউতাকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব পৰাৰ সামৰ্থ্য, এবিলিটি যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে আপোনালোকে যুঁজি থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আন্দোলন কৰিব লাগিব। মই আপোনালোকক লিখি দিব পাৰো, তুলিৰাম ৰংঘন নহয়, দিছপুৰৰ বা দিল্লীৰ আটাইতকৈ ডাঙৰ দালালটোৱেও যদি ৭৭ বছৰ স্বাধীনতাৰ পাছত যদি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যদি CM হৈ থাকে, ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, ৭৭০ বছৰতো পকা কৰি দিব নোৱাৰে, যেতিয়ালৈকে দিল্লী আৰু দিছপুৰৰ ওচৰত সিহঁতে আঁঠু লৈ থাকিব।
হয়নে নহয়? একদম আজি কাঠাৰদাই একদম স্পষ্টকে কৈছে যে যদি তুলিৰাম ৰঙাক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰিৰ মাংস খাবলৈ পাব, 1 গিলাচ চুলাই মদ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখনত থাকিবলৈ নাপাব। হয়নে নহয়? এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুথা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক তেতিয়াহে ধনী হ'ব পাৰিব যেতিয়া আপোনালোকে 244A পাব, নম্বৰ 1। আৰু 244A সেই মানুহৰ হাতত থাকিব লাগিব যি মানুহে জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু চুনিল খান্দে, কিন্তু কাৰ্বি মানুহ